मेरा पूरा विश्वास है एक सशक्त सबल और एक नए असम हमको आने वाले 4 तारीख को दिखाई देगा। जोरहाट एक विधायक चुनेगा या एक मुख्यमंत्री चुनेगा अगर जनता मौका देती है? देखिए, जोरहाट के लोग हो या किसी हर असम के हर विधानसभा के लोग हो, वो असम की जो हमारी सभ्यता है, असम की जो शालीनता है, असम की जो आदर्श हैं, असम की जो मूल्य हैं, असम की जो लोकतांत्रिक सिद्धांत है, उसके पक्ष में अपना वोट देगा। थैंक यू। अखमिया কি কৰিলা তোমালোকে সঁচাকে তুমি আৰু আজি মই মোৰ সৌভাগ্য যে যোৱা লোকসভা নিৰ্বাচনৰ সময়ত মোৰ মাতৃ অনুপস্থিত আছিল। তেখেতৰ স্বাস্থ্যৰ বাবে যোৰহাট আহিব নোৱাৰিছিল। আজি তেখেত নিজৰ ভোট দিবলৈ এটা সুযোগ পালে আৰু আমাৰ লগত থাকিল। তাৰ বাবে মই যথেষ্ট আনন্দিত। চাওক আপোনালোকৰ পানীটো আপোনালোকৰ মানুহৰ মাজত যি উৎসাহ দেখা পাইছোঁ, মানুহৰ মাজত যি আশা দেখা পাইছোঁ, আমি সকলোৱে অসমৰ শালীনতা সভ্যতা আমাৰ আদৰ্শ মূল্যবোৰ আমি উদ্ধাৰ কৰিবলৈ বিচাৰোঁ আৰু অসমৰ ভিতৰত আদৰ্শগত মূল্যবোধ নেতৃত্ব আমি লাভ কৰোঁ আৰু অসমখন আগবাঢ়ি যাওকগৈ, অসমীয়া সমাজ আগবাঢ়ি যাওকগৈ আৰু অসমৰ মানুহে পুনৰবাৰ নিজৰ লোকতান্ত্ৰিক যে শক্তি, গণতান্ত্ৰিক অধিকাৰ, তেওঁলোকৰ নিজৰ বাক স্বাধীনতা ঘূৰাই আনক। সেই কামনালৈ আমি সকলোৱে আগবাঢ়ি গৈছোঁ। এখন নতুন